নমস্কাৰ ওয়েলকাম বেক টু মাই টিউশন বাবুশ্লিক্স সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুলনী 13ৰ বিটো আজি লৈ আহিছোঁ তোমালোকৰ বাবে তো অংকখিনি অলপ জটিল আছে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো 13ৰ প্ৰথমটো কি আছে যে সূচকীয় বিধি প্ৰয়োগ কৰি সৰল কৰা উত্তৰসমূহ সূচকীয় ৰূপতে ৰাখিবা তো এক নম্বৰটো লৈছোঁ আমি কি আছে 2 কিউব ইনটু 2 টু দি পাৱাৰ 4 ইয়াক 2 টু দি পাৱাৰ 5 এৰে হৰণ কৰিব দিছে তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 2 কিউব ইনটু 2 টু দি পাৱাৰ 4 আৰু তলত কি আছে 2 টু দি পাৱাৰ 5 তো এতিয়া আমি কি কৰিম চাবা এই দুটা কি আছে ভূমি দুটা একে হয়নে ইয়াৰ এই সূচক এই দুটা কি হ'ব একে হ'লে তোমাৰ ধৰা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n এনেকুৱা এটা সূত্ৰ আছে ধৰা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n মানে আমি কি লিখিব পাৰোঁ a টু দি পাৱাৰ m প্লাছ n এই ভূমি দুটা একে হ'লে এই ঘাত দুটা কি হয় যোগ কৰিব লাগে আমি বুজি পালানে কথাটো একে হ'লেহে কিন্তু গতিকে ইয়াৰো একে হয়নে নহয় এই দুটা গতিকে আমি কি কৰিম ইয়াক 2 টু দি পাৱাৰ 3 প্লাছ 4 কৰিব পাৰোঁনে আৰু তলতটো আছে 2 টু দি পাৱাৰ 5 আছে তো কি হ'ব এতিয়া 2 টু দি পাৱাৰ 3 প্লাছ 4 কৰিলে আমাৰ কি হ'ব 2 টু দি পাৱাৰ 7 আৰু তলত কি আছে 2 টু দি পাৱাৰ 5 তো এতিয়া চোৱা এইটো হৰণ হৈ আছে এনেকুৱা ৰাখি ধৰা এনেকুৱা আছে যদি a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n এনেকুৱাকৈ থাকিলে আমি কি কৰিব পাৰোঁ হৰণ থাকিলে পূৰণ থাকিলে আমি কি কৰোঁ যোগ কৰোঁ হৰণ থাকিলে আমি বিয়োগ কৰোঁ গতিকে m মাইনাছ n এনেকুৱা হয় এনেকুৱা ৰাখিবিলাক আমি হৰণ কৰিলে এনেকুৱা হয় m মাইনাছ n এনে আকাৰত লিখিব পাৰোঁ তো এইটোও আমাৰ একে ইয়াৰ ভূমি দুটা একে আছে ঘাত দুটা বেলেগ বেলেগ গতিকে আমি ইয়াক কি কৰিব পাৰোঁ 2 টু দি পাৱাৰ 7 মাইনাছ 5 সমান 7ৰ পৰা 5 গ'লে 2 গতিকে 2 স্কুৱেৰ বুজি পাইছানে 2 স্কুৱেৰ তো 2 নম্বৰটোত আছে যে 3 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 8 ইনটু 3 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 0 ইনটু 3 ইনটু 3 টু দি পাৱাৰ 9 এৰে হৰণ কৰিব লাগে তো আমি ইয়াত এনেকৈ বহাম এইটো ওপৰত তলত আছে 2 টু দি পাৱাৰ 0 ইনটু 3 ইনটু 3 টু দি পাৱাৰ 9 তো ইয়াত যিটো আছে 3 টু দি পাৱাৰ 0 3 টু দি পাৱাৰ 0 মানে এটা আমাৰ সূত্ৰ আছিলে যে a টু দি পাৱাৰ 0 সমান আমাৰ কি 1 হয় তো আমি ইয়াত কি লিখিব পাৰোঁ 3 টু দি পাৱাৰ 0 মানে আমি 1 বহাই দি বাকী এই দুটা যে আছে ইয়াৰ ভূমি দুটা একে গতিকে ইয়াত সূচক ওপৰৰ সূচক যি দুটা আছে সেই দুটা আমাৰ কি হ'ব যোগ হ'ব বা ঘাত দুটা আমাৰ যোগ হ'ব গতিকে আমি কি লিখিব পাৰোঁ 3 টু ৰাখি 8 প্লাছ 3 একে হ'লেহে যোগ হয় এনেকুৱা পূৰণৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত কি হয় বিয়োগ হয় আৰু তলতো কি আছে 2 টু দি পাৱাৰ 0 মানে আমাৰ কি 1 লিখিব 1 পূৰণ কি হ'ব 3 ইয়াত কি আছে একনে মানে 1 আছে ধৰা 1 যোগ 9 তো এইটো কি হ'ল 1 যদি ইয়াত পূৰণ কৰোঁ সেই সংখ্যাটোৱে হ'ব যি একৰ লগত মানে 1টো যি সংখ্যাত পূৰণ কৰা সেই সংখ্যাটোৱে গতিকে আমাৰ এইটো মানে আমাৰ এইটোৱে গতিকে আমি 1টো এবাৰ নিলিখোঁ তো 3 টু দি পাৱাৰ কি হ'ল 8 প্লাছ 3 মানে কিমান 11 আৰু এইটোতো সেই একে পূৰণ কৰিলে সেয়ে হ'ব গতিকে 1 যোগ 9 সমান কিমান 10 অৰ্থাৎ 3 টু দি পাৱাৰ 10 তো হৰণ কৰিলে কি হ'ব 3 টু দি পাৱাৰ 11 মাইনাছ মইতো কৈছিলোঁ তেতিয়া কি হয় সমান কিমান হ'ব 11ৰ পৰা 10 গ'লে 1 থাকে অৰ্থাৎ 3 তো 1টো ইয়াত বহাই দিবা পাৰবা 3 দি 1টো ইয়াত বহাই দিবা 11ৰ পৰা 10 গ'লে 1 থাকে তো এইটো 3 ঘাত বা সূচক তো 3 নম্বৰটো লৈছোঁ m n মাইনাছ 1 ইনটু m ইনটু n টু দি পাৱাৰ m হৰণ n টু দি পাৱাৰ p ইনটু m টু দি পাৱাৰ n তাৰমানে এই ৰাশিটো এইটোৰে হৰণ দিব দিছে তো আমি ইয়াত এনেকৈ বহাই লৈছোঁ ওপৰত কি হ'ব এইটো m n মাইনাছ 1 ইনটু m ইনটু n m তলত আছে কি n p ইনটু m n হয়নে তো এতিয়া চোৱা এইটো এটা ৰাখি ঘাত আছে কি
এমৰ সূচক কি n-1 আছে, ইয়াতৰ তলত m আছেনে mn, গতিকে এইটোৰ পৰা আমি এইটো বিয়োগ দিব পাৰোঁ। a to the power m ডিভাইডেড বাই a to the power n হ'লে আমাৰ কি হয়, এই সূত্ৰ মতে আমি কি লিখিব পাৰোঁ, a to the power m minus n। এইটো যদি a to the power m বুলি ধৰোঁ, এইটো যদি a to the power n বুলি ধৰোঁ, তেতিয়াহ'লে কি হ'ব, এইটোৰ পৰা এইটো বিয়োগ হ'ব। ইয়াৰ ভূমি দুটা একে হয়নে নহয়, একে হ'লে কি হয়, বিয়োগ হয় হৰণটো, আৰু পূৰণ কৰিলে আমাৰ যোগ হয়। গতিকে আমি প্ৰথমতে এইটো হৰণ কৰিলাম। এনেকৈ হৰণ কৰিলাম চাবা, এমটো আমি বহালোঁ, ইয়াত এমৰ সূচক কি আছে n-1 আৰু ইয়াৰ কি আছে n, গতিকে এইটোৰ পৰা এইটো বিয়োগ বুলি কৈছিলোঁ, গতিকে বিয়োগ n ইনটু এমটো আছিলে আৰু n to the power mটো আছেই, তলত এইটো নাই, এইবাৰ এইটো উঠি গৈছে ওপৰত, হৰণত কাটা গৈছে ধৰা, গতিকে ইয়াত কি আছে n to the power p। তো এই প্লাছত n এই মাইনাছত n এইটো কাটা গ'ল ধৰা, ইয়াত কি থাকিল -1 ইনটু m ইনটু n to the power m, তলত n to the power p। তো ইয়াত কি হ'ব, এইটো আৰু এইটোৰ ভূমি একে আছে, গতিকে আমি এইটো যোগ হ'ব, পূৰণ হৈ আছে, গতিকে -1 + 1, এতিয়া একোনে মানে এক আছে হয়নে, ইনটু n to the power m বা nm আৰু np। তো এইটো প্লাছত 1 মাইনাছত 1 কাটা গ'ল, তো ইয়াত কি থাকিব, এতিয়া ইয়াত কাটা যায় 0 থাকিল ইনটু nm আৰু ইয়াত তলত কি আছে np। তো 0 মানে আমাৰ m to the power 0 মানে a to the power 0 মানে আমাৰ 1 হয়, a to the power 0 মানে 1, গতিকে m to the power 0 মানে আমাৰ কি হয় 1 ইনটু nm আৰু np। তো এইটোতো পূৰণ কৰিলে সেই একেই হ'ব, এইটো ৰাখিয়ে হ'ব হয়নে, গতিকে এতিয়া ইয়াৰ ভূমি দুটা একে হয় নহয়, গতিকে এইবাৰ আমাৰ বিয়োগ হ'ব, ভূমিটো ইয়াত ৰাখি দিয়া, এমৰ পৰা পিটো বিয়োগ হ'ব, m - p। তো এইটোৱে হৰণ কৰা, এনেকৈ সূচকীয় ঘাতত মানে হৰণ কৰিব পাৰি। 4 নম্বৰটো লৈছোঁ 6 twice n into 2 square, ইয়াক 18 এনেৰে কি কৰিব লাগে, আমি হৰণ কৰিব লাগে। তো এইটো আমি ভাঙি ল'ব লাগিব, চাবা কেনেকৈ লওঁ, অলপ জটিল হয় অংকবিলাক, অলপ মনোযোগেৰে ভিডিঅ'টো চাবা, তেতিয়াহে বুজি পাবা অংকবিলাক। তো ইয়াত ওপৰত এইটো কি হ'ব, 6 twice n into 2 square আৰু তলত হ'ব 18n। তো ইয়াত এতিয়া কাম কৰা, 18টো আমি কি কৰিব পাৰোঁ, 2 into 3 into 3 এনেকৈ ভাঙিব পাৰোঁ, 3 × 2 = 6, 6 × 3 = 18। তোমালোকে 18ৰ এনেকৈ উৎপাদকখিনি উলিয়াই ল'ব পাৰা, 9 × 2 = 18 এনেকৈ উলিয়াই লৈ এনেকৈ মানে পূৰণ কৰিব পাৰা। তো ইয়াত n পূৰণ, তাৰমানে 18টা n পূৰণ হৈ আছে ইয়াত, বুজি পাইছানে, 18 to the power n মানে 18টা n পূৰণ হৈ আছে আমাৰ। আৰু ওপৰত আমাৰ 6টো আমি কি কৰিব পাৰোঁ, 2 into 3 twice n into 2 square। তো 6টোকো ভাঙি ল'লোঁ, এইটোকো ভাঙি ল'লোঁ। এতিয়া এই যে আমাৰ twice n আছে ইয়াৰ লগত পূৰণ হৈ, তাৰমানে 6টা twice n আছে পূৰণ হৈ, গতিকে আমি ইয়াক এনেকৈ থকা মানে ৰাশিটোক আমি কি কৰিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ, 2 twice n into 3 twice n, তাৰমানে twice n টো দুটালতে পূৰণ, ইনটু ইফালে কি আছে 2 square, আৰু এইটোতো কি হ'ব 2n into 3n into 3n। তো এতিয়া চোৱা, এই যে 2 আছে, এই 2 আছে, এই দুটা ভূমি একে, গতিকে আমি এইটোৰ পৰা এইটো বিয়োগ দিব পাৰোঁ। ইয়াৰ যি সূচক আছে সূচকটো বিয়োগ হ'ব, কেনেকৈ বিয়োগ হ'ব, এই বাৰে বাৰে মই কৈ আছোঁ, মনত ৰাখিবা, a to the power m বাই a to the power n সমান কি হয়, এইটো এটা সূত্ৰ, এইবিলাক সূত্ৰখিনি তোমালোকে মনত ৰাখিবা। এনেকৈ থাকিলে আমি কি লিখিব পাৰোঁ, a to the power m - n। গতিকে এই দুটাৰো, এইটো যদি দুইটো যদি a বুলি ধৰা, a to the power twice n আৰু a to the power n ধৰা, তেতিয়াহ'লে কি হ'ব, এই দুটাৰ এটা লিখোঁ আমি, লেখা পাইছানে, তাৰপিছত সূচক দুটা কি কৰোঁ, প্ৰথমটোৰ পৰা এইটো দ্বিতীয়টো বিয়োগ দিওঁ। তো ইয়াতো কি হ'ব, আমাৰ 2 এটা লিখিলোঁ, ইয়াত দেখি এইটোৰ পৰা এইটো, এই twice n ৰ পৰা এই n বিয়োগ, তো twice n - n ইনটু ইয়াত কি আছে, এইটো 3 আছে, ইয়াতো 3 আছে, গতিকে এইটো আমি সেনেকৈ লিখিব পাৰোঁ, 3
টুৱাইচ এন মাইনাছ এন হয়নে আৰু ইনটু টু স্কুৱেৰ তলত এইটো আৰু এইটো গুচি গ'ল আমি হৰণ দিলোঁ ওপৰত গতিকে এইটো থাকিল গতিকে আমাৰ 3n তো এতিয়া কি হ'ব দুটা এনৰ পৰা এটা এন গ'লে এটা এন থাকে আমাৰ টুৱাইচ এন আৰু ইয়াতো দুটা এনৰ পৰা এটা এন গ'লে এটা এন থাকে থ্ৰাইচ এন ইনটু টু স্কুৱেৰ আৰু এইটো কি থ্ৰাইচ এন এতিয়া ওপৰত এই দুটা একে হয়নে নহয় এই দুটা একে আৰু এইটো কি আছে এইটো আছে তোমাৰ 3n এইটো 3n গতিকে আমি এবাৰ এইটো বিয়োগ দিম চাবা টুৱাইচ এন ইনটু 3 দেখিলোঁ n মাইনাছ কি হ'ব n দুটা একে হয়নে নহয় গতিকে n মাইনাছ n ইনটু টু স্কুৱেৰ আৰু এতিয়া কি হ'ব তলত একো নাই এইটোত নাই দেই এইবাৰ এইটো দিব নালাগে এইটোতো আমি বিয়োগে দিলোঁ ইয়াত গতিকে ইয়াত কি হ'ব 2n ইনটু এইটো কি হয় n মাইনাছ n মানে এই দুটা কাটা গ'লে কি থাকিব 0 থাকিব 3 টু দি পাৱাৰ 0 ইনটু টু স্কুৱেৰ 2n ইনটু 3 টু দি পাৱাৰ 0 মানে আমাৰ 1 a টু দি পাৱাৰ 0 ইকুৱেল টু 1 হয় এইবিলাক মনত ৰাখিবা গতিকে 3 টু দি পাৱাৰ 0 মানে এইটো 1 ইনটু টু স্কুৱেৰ একটো আহাৰ লগত পূৰণ কৰিলে সেই একে হ'ব গতিকে আমি একটোৰ কথা আমি নকওঁ এইবাৰ এই দুটা একে হয়নে নহয় ভূমি দুটা একে হয়নে নহয় গতিকে এই দুটা পূৰণ হৈছে পূৰণ হৈ থাকিলে যোগ হয় হৰণ থাকিলে আমাৰ বিয়োগ হয় গতিকে আমি কি কৰিম 2n প্লাছ কি আছে সূচক ইয়াৰ 2 তো এইটো কি হ'ল 2n প্লাছ 2 তো লাষ্ট 8 নম্বৰটো দিছোঁ 16 a to the power 0 b cube 81 a square b into 3 cube 2 cube a by b তো এইটো আমি এনেকৈ লিখিব পাৰোঁ 16 into a to the power 0 মানে আমাৰ 1 into b cube আৰু 81 into a square into b আমি অলপ ভাগ ভাগকৈ দিছোঁ বস্তুবিলাক আৰু এইটো 3 3 গুণ 9 9 3 গুণ 27 a আৰু এইটো কি 2 2 4 7 2 8 8 b 8 দি 16 দুইবাৰ যায় 27 দি 81 তিনিবাৰ যায় এই a দি a এটা কাটিব পাৰি আৰু এই b দি এই b তিনিটা কাটলি দুটা থাকে বুজি পাইছানে আমি এইখিনি নোহোৱা কৰি দিলোঁ এতিয়া চাবা ইয়াত কি আছে ইয়াত 2/3 টো থাকিলে একটোতো পূৰণ কৰিলে যি হয় সেই হ'ব ইয়াত তিনিটা বি আছিল এতিয়া দুটা বি আছে আৰু তলত কি এ এটা গুচি গৈছে ইয়াতো 3 টো আনিছোঁ এ এটা গুচি গৈছে ইনটু এ ইনটু বি তো এতিয়া চোৱা 2/3 ইয়াত a টো থাকিব আৰু ইয়াত কি হ'ব আমাৰ এই যিটো b এই b আৰু এই b একে আছে গতিকে b 2 minus 1 হয়নে একে ভূমিৰিতা একে হ'লে কি হয় হৰণ কৰিলে কি হয় বিয়োগ কৰিব লাগে আমি তো এইটো কি হ'ব 2 into b 2 minus 1 মানে কি b এ ধৰা b1 বা b আৰু এইটোত কি হ'ব থ্ৰাইচ a অৰ্থাৎ কি হ'ব টুৱাইচ b বাই থ্ৰাইচ a তো ভিডিওটো আজিলৈ মানে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু যিখিনি ৰৈ গৈছে সেই ৰৈ যোৱাখিনি মই নেক্সট ভিডিঅ'ত তোমালোকক দিবলৈ চেষ্টা কৰিম অলপ জটিল হয় ভিডিওটো গতিকে মনোযোগেৰে চাবা তো আজিলৈ আহিলোঁ বাই বাই থেংক ইউ